হয়, এই মুহূৰ্তত মই আছোঁ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ অন্তৰ্গত তামুলী পথাৰ গাঁৱত আছোঁ। এটা ভগা পজাৰ সন্মুখত আছোঁ আৰু এই ভগা পজাটোৰ ভিতৰত এজন ৩২ বছৰীয়া বিবাহিত যুৱকে মৃত্যুৰে যুঁজিছে। মানে তেজাবে দেখুৱাব মই ঘৰৰ পৰিৱেশ মই দেখুৱাইছোঁ। এইটো হৈছে ভগা পজা আৰু এই পৰিয়ালটোৰ মূল ব্যক্তিজনেই আছিল জিতেন্দ্ৰ বৰা। কিন্তু তেওঁ আজিৰে প্ৰায় ১.৫ বছৰ পূৰ্বে টঙিৰ পৰা পৰি গৈছিল। বনৰীয়া হাতী খেদি আহিছিল, কাজিৰঙাৰ পৰা ওলাই অহা বনৰীয়া হাতী খেদি অহাৰ ফলত টঙিৰ পৰা পৰি তেওঁৰ ৰাজহাড় ভাঙিছে আৰু যুৱকজন এমাহ দুমাহ নহয়, বিগত ১.৫ বছৰে ১৮টা মাহে বিচনাত এনেদৰে পৰি আছে এইজন বিবাহিত যুৱক জিতেন্দ্ৰ বৰা। তেওঁৰ পত্নী আৰু তেওঁৰ সন্তান দেখুৱাইছোঁ, ৭ বছৰীয়া সন্তান। আৰু উল্লেখ কৰিব লাগিব যে বনৰীয়া বন্যপ্ৰাণীয়ে যদি কাজিৰঙা দাঁতি কাষৰীয়া ৰাইজক আক্ৰমণ কৰে বা হতাহত হয়, সেই পৰিয়াললৈ আৰ্থিক সাহায্য আগবঢ়াব লাগে। কিন্তু এই পৰিয়ালটোৱে আজিলৈকে বন বিভাগৰ তৰফৰ পৰা এটা ফুটা কৰিও লাভ নকৰিলে, সেয়া অভিযোগ উত্থাপন হৈছে। মই তেওঁলোকৰ পৰা পোনে পোনে জানিব বিচাৰিম। যুৱকজনক দেখুৱাইছোঁ, জিতেন্দ্ৰ বৰা বনৰীয়া হাতী খেদি আহিছিল, টঙিৰ পৰা পৰি গৈছিল আৰু তাৰ পিছতে ৰাজহাড় ভাঙিছিল। বিভিন্ন চিকিৎসালয়ত, যোৰহাট আদি কৰি ধৰি বিভিন্ন চিকিৎসালয়ত চিকিৎসা কৰি পৰিয়ালটো সৰ্বশান্ত হৈ পৰিছে। উন্নত চিকিৎসাৰ বাবে যথেষ্ট অৰ্থৰ প্ৰয়োজন, কিন্তু এটা ফুটা কৰি নাই, যাৰ বাবে পৰিয়ালটোৰ মূৰত সৰক ভাগি পৰিছে। তেওঁৰ ওচৰলৈ আমি যাব বিচাৰিছোঁ। কেতিয়া হৈছিল, কি হৈছিল ঘটনাটো? মোৰ এতিয়া ১.৫ বছৰ হ'ল। ১.৫ বছৰ মানে মই ধান ৰখিব গৈছিলোঁ। ধান ৰখিব যাওঁতে হাতীয়ে খেদি অহাত মই টঙিৰ পৰা খৰি পৰোঁতে মোৰ ৰাজহাড়ডাল ভাঙি যায়। ৰাজহাড়ডাল ভাঙি নাপডাল চেপা খায়। তাৰপিছত অপাৰেশ্যন কৰা হ'ল। অপাৰেশ্যন প্ৰথম যোৰহাটত দেখালোঁ, তাৰপিছত গুৱাহাটীত দেখালোঁ। এতিয়া বন বিভাগে ক্ষতিপূৰণ দিছে নাই আপোনালোকক আৰ্থিক সাহায্য? নাই দিয়া নাই। এনেই আজি দিম কালি দিম কৰি আছে। ২বাৰ ৩বাৰ আমি কাগজ দিলোঁ। আমি DFO অফিচ গৈছিলোঁ, বোকাখাট। হয়, আজি দিম কালি দিম তেনেকৈ কৰি আছে অকল। চিকিৎসকে মোক কৈছিলে ৬ মাহত তুমি খোজকাঢ়িব পাৰিবা। এতিয়াচোন ১.৫ বছৰ হৈ গ'ল, মোৰ একোৱেই চেঞ্চেই নাই। ভৰি দুখনৰ নাই, এই ভৰি দুইখনৰ চেঞ্চ নাই। হাগা মোটা চব মোৰ বেততে হয়। এতিয়া মামাক কৈছোঁ আৰু মোক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নিয়ে নেকি। যুৱকজনৰ চকুৰে অশ্ৰু নিগৰিছে, কাৰণ নিজৰ এটা পৰিয়াল আছে, পত্নী আছে, অকণমানি সন্তান আছে। কান্দোনত ভাগি পৰিছে এইজন শয্যাশায়ী যুৱকজন। আৰু পকা মিস্ত্ৰী কাম কৰিছিল তেওঁ। পকা মিস্ত্ৰী কাম ১.৫ বছৰ পূৰ্বে তেওঁ টঙিৰ পৰা পৰি গৈছিল বনৰীয়া হাতীৰ আক্ৰমণৰ বাবে। আৰু কিন্তু বন বিভাগে নিজৰ দায়িত্ব আজিলৈকে পালন নকৰিলে। বোকাখাটৰ DFO অফিচলৈ তাঁত বাতি কাঢ়ি এই পৰিয়ালটো এতিয়া ভাগৰি পৰিছে। আৰু এই দেখুৱাইছোঁ পত্নীও ইতিমধ্যে পত্নীও কান্দোনত ভাগি পৰিছে। এতিয়া তেওঁ আপোনালোকে এতিয়া কি কৰিম বুলি ভাবিছে? চিকিৎসা কেনেকৈ কৰিব? চিকিৎসা কৰিবলৈ আমাৰ হাতত একেবাৰে উপায় নাই। যিমান মাটি বাৰী যিমান য'ত আছিলে তেখেতৰ লগতে বন্ধক দি পেলাই যিমানখিনি পাৰোঁ সেইখিনি চিকিৎসা কৰি আনিলোঁ। এতিয়া বৰ্তমান তেওঁ বহুত ৰোগতে ভুক্ত হৈ আছে। মোৰ মুখ্যমন্ত্ৰীলৈ এটাই অনুৰোধ, মোৰ মানুহজনৰ লগতে মোৰ সন্মানিটো ঘৰখনৰ পৰিয়ালটো যেন উদ্ধাৰ, অনুৰোধ। হয়, এয়া দেখুৱাইছোঁ যুৱকজনে এনেদৰে ২৪ ঘণ্টাই প্ৰতিটো মুহূৰ্ত এনেদৰে এক জীৱন পাৰ কৰিছে। আৰ্তনাদ কৰি থাকে বিচনাত। আৰু এই যুৱকজনক চিকিৎসা কৰিবলৈ এতিয়া হাতত ফুটা কৰি এটাও নাই। আৰু তেওঁৰ পত্নী হয়, আৰু তেওঁৰ পৰা আমি যিহেতু তেওঁৰ কণমানি সন্তান আছে, গতিকে সন্তানক আমি দেখুৱাবলৈ অনুৰোধ কৰিম। এয়া কিহত পঢ়ি আছে? দ্বিতীয় শ্ৰেণীত পঢ়িছে। কি ক'বা দেউতাক? ভাল কৰিব লাগে। পাপাক ভাল কৰি দিব কোৱা। ভাল কৰিব লাগে। হয়, দেখুৱাইছোঁ কণমানি এটা কান্দি কৈছে। এয়া কণমানিটোৱে কান্দিছে, আমি দেখুৱাইছোঁ। এয়া অতি দুখৰ দৃশ্য আমি দেখুৱাইছোঁ। কণমানি সন্তানেও বুজি উঠিছে যে তেওঁৰ পাপা দেউতা ৰোগত আক্ৰান্ত হৈছে। কান্দি এয়া নিউজ লাইভৰ কেমেৰাৰ জৰিয়তে তেওঁ সকলোলৈ আহ্বান জনাইছে। মাতৃয়েও কান্দিছে, সকলোৱে কান্দোনত ভাগি পৰিছে। এতিয়া আপুনি DFO অফিচ গৈছিলে? হয়, মই DFO অফিচ গৈছিলোঁ। এবাৰ যোৱা নাই, ২-৩বাৰ গৈছোঁ। গৈ তেখেতসকলে যেনেকৈ যি কৰিব দিছে তেনেকৈ কৰিছোঁ। তাৰপিছত গৈ পেলাই ক'লে মানে কয় হেৰি আজি হ'ব কালি হ'ব তেনেকৈ কয়। হয়, বোকাখাটৰ DFO অফিচলৈ যি কৰিব কয় তাকেই কৰিছোঁ। নাই, আজিলৈকে একো তেনেকুৱা সুবিধা হোৱা নাই। বাৰু যি কি নহওক, বিচনাতে তেখেত পৰি থাকে, কিমান কষ্ট। এখন বিচনাতে শুই থকা মানুহটো কিমান কষ্ট, বহুত কষ্টকৰ। তেখেতসকলে যদি এখন হুইল চেয়াৰো যোগাযোগ কৰি দিলে হয়, মই তথাপিও তাতো সন্তুষ্ট হ'লোঁ হয়। এখন হুইল চেয়াৰৰ ব্যৱস্থা আজিলৈকে প্ৰশাসনৰ ফালৰ পৰা বা কোনো দল সংগঠনৰ তৰফৰ পৰা এই যুৱকজনে নাপালে। আৰ্থিক সাহায্য লাভ কৰাটো দূৰৰ কথা। আৰু এনেদৰে বিগত
18টা মাহ ধৰি এই বিচনাখনৰ ওপৰতে কষ্টকৰ জীৱন অতিবাহিত কৰিছে জিতেন্দ্ৰ বৰা নামৰ এইজন যুৱকে। বন বিভাগে আজিলৈকে ক্ষতিপূৰণৰ ব্যৱস্থা নকৰিলে, এটকাও এতিয়ালৈকে আৰ্থিক সাহায্য আগবঢ়োৱা নাই। বোকাখাত DF অফিচত গৈ তেওঁলোকে তাঁত বাতি কাঢ়ি ভাগৰি ফুৰিছে। এতিয়া এই ক্ষেত্ৰত স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰীগৰাকীয়ে কি পদক্ষেপ গ্ৰহণ কৰিব, মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনাইছে। মুখ্যমন্ত্ৰীয়ে নিশ্চিতভাৱে পৰিয়ালটোক সহায় কৰিব। আমি এইখন স্কুলত একাউণ্ট নম্বৰ, ফোন নম্বৰ দি যাম। যদি কোনো সদায় হৈ লোকে সহায় কৰিব বিচাৰে বা যোগাযোগ কৰিব বিচাৰে, নিশ্চয় যোগাযোগ কৰিব পাৰিব। আৰু আপোনাৰ অকণমান সহায়ে এই যুৱকজনক নতুন এক জীৱন দিব আৰু এই যুৱকজনে পুনৰ আগৰ দৰে এক পৰিয়ালৰ সৈতে হাঁহি ফূৰ্তিৰে নিজৰ পৰিয়ালটো আগবঢ়াই দিব পাৰিব।